লংকাত এটা খুব দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। লংকাত পুত্ৰৰ হাতত প্ৰাণ গৈছে পিতৃৰ। মদ আৰু জুৱা খেলিবলৈ ধন নিদিয়াৰ বাবে পিতৃক হত্যা কৰিলে পুত্ৰই। লংকাপট্টিৰ ৪ নম্বৰ ৱাৰ্ডত এই ঘটনাটো সংঘটিত হৈছে। ৰাজ চক্ৰৱৰ্তী নামৰ পুত্ৰই হত্যা কৰিলে পিতৃ উত্তম চক্ৰৱৰ্তীক। দীৰ্ঘদিন ধৰি পৰিয়ালটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল ঘাতক পুত্ৰই। মদ খাবলৈ জুৱা খেলিবলৈ পিতৃৰ পৰা টকা বিচাৰিছিল, কিন্তু সেই টকা নিদিয়াত ঘৰতেই পিতৃক আক্ৰমণ কৰে আৰু হত্যা কৰি তাৰ পৰা পলাই যায় ঘাতক পুত্ৰ। আমি ৰাতিপুৱাই গম পালোঁ যে এনেকৈ ল'ৰাই মাৰি পেলাই বাপেকক মাৰি পেলাই ল'ৰা গুচি গ'ল। মাইকীজনী গৈ পেলাই সিহঁতৰ ডাঙৰ ভাই আছে তাতে কৈ আছে, এই তেওঁৰ ঘৰত গৈ কৈ আছে। তেতিয়া আমি আহিছোঁ, অহাৰ পিছত দেখিলোঁ এনেকৈ পৰি আছে, ডেথে হৈ গ'ল। কিন্তু কেতিয়া মৰিছে কেতিয়া আমি ক'ব নোৱাৰোঁ। ল'ৰাটো সদায় অশান্তি কৰি থাকে, আজি টকা পইচা হুন গুণ সদায় নি থাকে। হয়তো পইচা এই যে জুৱা খেলে, IPL খেলে, এইবিলাক খেলিব কাৰণে পইচা লাগে। মাকে কি কৰে, সহায় কৰে আৰু দি থাকে যেতিয়ালৈ। এতিয়াওতো দিয়া নাই, পোৱা নাই, গতিকে তেনেকৈ ঘটনাটো কৰিছে। ল'ৰাটোৰ নাম ৰাজ চক্ৰৱৰ্তী, দেউতাৰ নাম উত্তম চক্ৰৱৰ্তী, প্ৰাক্তন চেয়াৰমেন আছিল লংকা মাৰ্কেটিঙৰ। লংকা মাৰ্কেটিঙৰ প্ৰাক্তন চেয়াৰমেন আছিল। এইটো লংকাপট্টিৰ ৪ নম্বৰ ৱাৰ্ড। লংকাত এটা খুব দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। লংকাত পুত্ৰৰ হাতত প্ৰাণ গৈছে পিতৃৰ। মদ আৰু জুৱা খেলিবলৈ ধন নিদিয়াৰ বাবে পিতৃক হত্যা কৰিলে পুত্ৰই। লংকাপট্টিৰ ৪ নম্বৰ ৱাৰ্ডত এই ঘটনাটো সংঘটিত হৈছে। ৰাজ চক্ৰৱৰ্তী নামৰ পুত্ৰই হত্যা কৰিলে পিতৃ উত্তম চক্ৰৱৰ্তীক। দীৰ্ঘদিন ধৰি পৰিয়ালটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল ঘাতক পুত্ৰই। মদ খাবলৈ জুৱা খেলিবলৈ পিতৃৰ পৰা টকা বিচাৰিছিল, কিন্তু সেই টকা নিদিয়াত ঘৰতেই পিতৃক আক্ৰমণ কৰে আৰু হত্যা কৰি তাৰ পৰা পলাই যায় ঘাতক পুত্ৰ। আমি ৰাতিপুৱাই গম পালোঁ যে এনেকৈ ল'ৰাই মাৰি পেলাই বাপেকক মাৰি পেলাই ল'ৰা গুচি গ'ল। মাইকীজনী গৈ পেলাই সিহঁতৰ ডাঙৰ ভাই আছে তাতে কৈ আছে, এই তেওঁৰ ঘৰত গৈ কৈ আছে। তেতিয়া আমি আহিছোঁ, অহাৰ পিছত দেখিলোঁ এনেকৈ পৰি আছে, ডেথে হৈ গ'ল। কিন্তু কেতিয়া মৰিছে কেতিয়া আমি ক'ব নোৱাৰোঁ। ল'ৰাটো সদায় অশান্তি কৰি থাকে, আজি টকা পইচা হুন গুণ সদায় নি থাকে। হয়তো পইচা এই যে জুৱা খেলে, IPL খেলে, এইবিলাক খেলিব কাৰণে পইচা লাগে। মাকে কি কৰে, সহায় কৰে আৰু দি থাকে যেতিয়ালৈ। এতিয়াওতো দিয়া নাই, পোৱা নাই, গতিকে তেনেকৈ ঘটনাটো কৰিছে। ল'ৰাটোৰ নাম ৰাজ চক্ৰৱৰ্তী, দেউতাৰ নাম উত্তম চক্ৰৱৰ্তী, প্ৰাক্তন চেয়াৰমেন আছিল লংকা মাৰ্কেটিঙৰ। লংকা মাৰ্কেটিঙৰ প্ৰাক্তন চেয়াৰমেন আছিল। এইটো লংকাপট্টিৰ ৪ নম্বৰ ৱাৰ্ড।